Namaskar, good morning, and welcome to all the students of class 9 and 10 to this class. In my previous class, I discussed about voice, and today I shall discuss about narration. Narration বুলি ক'বলৈ যাওঁতে আমি ইয়াক This is a noun form of the word narrate. আমি নেৰেশ্যনৰ কথা আলোচনা কৰিবলৈ যাওঁতে এই নেৰেশ্যননো কি কেনেদৰে নেৰেশ্যনৰ গঠন হয় এই বিষয়ে আমি আলোচনা কৰিব লাগিব আচলতে this is a noun form of the word narrate narrate শব্দৰ বিশেষ্য ৰূপ বা নাউন ফৰ্মটোৱে হ'ল নেৰেশ্যন কাৰণ যেতিয়া আমি এই narrate ভাৰ্বৰ লগত I O N যোগ কৰোঁ তেতিয়া ই নাউন ফৰ্মলৈ পৰিৱৰ্তন হয় এনে narrate শব্দটোৰ অৰ্থ এই সম্পূৰ্ণ narrate টো এটা ভাৰ্ব তাৰমানে কিবা এটা বিৱৰণ দিয়া এই যে বিৱৰণ দিয়া বুলি কোৱা হৈছে তাৰ পৰা আমি অনুমান কৰিব লাগিব যে ই এটা কাৰ্য বুজাবলৈ গৈ আছে narrate আৰু narrate শব্দটোৰ লগত যেতিয়া I O N আমি যোগ কৰোঁ সেইটো হৈ পৰে narration মানে কি বিৱৰণ ভাৰ্ব ফৰ্মত narration বা বিৱৰণ দিয়া হয় আৰু নাউন ফৰ্মত ই হৈ পৰে বিৱৰণ to describe something in details মানে সবিশেষভাৱে বিৱৰণ দিয়া বুজায় কিন্তু কথা হ'ল কি আমি যেতিয়া গ্ৰামাৰত আমি এই narrationৰ কথা আলোচনা কৰিম তেতিয়া কিন্তু আমি সেই ধৰণৰ কথাটো গ্ৰহণ নকৰোঁ আৰু narration শব্দৰ অসমীয়া প্ৰতিশব্দ হ'ল উক্তি মানে কোনোবাই কিবা এষাৰ কথা কোৱা আৰু এই নেৰেশ্যনত আমি কোনোবাই যদি কিবা এষাৰ কথা কয় তেওঁ কি কৈছে সেই কথাষাৰ কিন্তু আমি এটা ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখি কথাষাৰ আমি বা বাক্যটো কোৱা হয় কোনোবাই যদি এষাৰ কথা কয় সেই কথাষাৰক তেওঁ কি কৈছে তাক আমি এটা ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখি বাক্যটো সম্পূৰ্ণ কৰিম আৰু সেইবাবে তাক সেই মানুহজনে বা কোনোবাই যি কথা কৈছে সেই কথাষাৰক আমি এটা নাম দিম সেইটো হ'ল প্ৰত্যক্ষোক্তি যিটো কোৱা হয় ইংৰাজীত ডাইৰেক্ট স্পীচ আৰু এই কথাষাৰকৈ আকৌ কোনোবাই পৰোক্ষভাৱে ক'ব পাৰে ঘূৰাই পকাই কোনোবাই আকৌ পৰোক্ষভাৱে সেই কথাষাৰ ক'ব পাৰে আৰু সেই উক্তিটোক আমি ক'ম পৰোক্ষ উক্তি বা ইংৰাজীত ইনডাইৰেক্ট স্পীচ তাৰ মানে নেৰেশ্যনক আমি ভাগ কৰিলে দুটা ভাগ পাওঁ এটা হ'ল ডাইৰেক্ট স্পীচ আৰু আনটো হ'ল indirect speech direct speech কোৱা হয় প্ৰত্যক্ষ উক্তি ইয়াক কোৱা হয় প্ৰত্যক্ষ উক্তি আৰু indirect speech কোৱা হয় পৰোক্ষ উক্তি প্ৰত্যক্ষ উক্তি বা ডাইৰেক্ট স্পীচত যিষাৰ কথা কোৱা হয় সেই কথাষাৰ কওঁতাজনে সম্পূৰ্ণ নিজৰ কথা ইয়াত কয় আৰু যেতিয়া তেওঁ নিজৰ কথা কয় তেতিয়া তেওঁ যিখিনি কথা কয় যিটো উক্তি কৰে সেই উক্তিটো এটা ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখি থোৱা হয় আৰু ইনডাইৰেক্ট স্পীচত কি কৰা হয়
তেওঁ কি কৈছে সেই কথাখিনিক একেবাৰে ঘূৰাই পকাই কথাখিনি কোৱা হয় যেটো আমি পৰোক্ষ উক্তি বুলি ক'ব পাৰো তেতিয়াহ'লে আমি নেৰেচনৰ দুটা ভাগ চালো এটা হ'ল ডাইৰেক্ট স্পিচ মানে হ'ল উক্তি বা কথা কোৱা আৰু এই আনটো হ'ল ইনডাইৰেক্ট স্পিচ মানে পৰোক্ষ উক্তি আজি আমি ডাইৰেক্ট স্পিচৰ বিষয়ে কিছু কথা মানে উদাহৰণ সহকাৰে আমি কিছু কথা আলোচনা কৰিম ডাইৰেক্ট স্পিচ মই কিছু মোৰ আগতে কৈছিলো যে যিজনে কথা কয় সেই তেওঁ কি কথা কয় সেই কথাখিনি এটা ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখি থোৱা হয় এতিয়া তাৰ এটা উদাহৰণ মই তোমালোকক দিছোঁ সেয়া হ'ল নৰেন said to me I read a book আৰু এটা উদাহৰণ লওঁ ৰূপম says to me I listen to music ডাইৰেক্ট স্পিচৰ মই তোমালোকক দুটা উদাহৰণ দিছোঁ প্ৰথম উদাহৰণ হ'ল নৰেন said to me I read a book দুই নম্বৰ উদাহৰণটো হ'ল ৰূপম says to me I listen to music ইয়াত ইনভাৰ্টেড কমাৰ ভিতৰত কোনখিনি কথা লিখা আছে কোৱা হৈছে সেইখিনি হ'ল I read a book ইনভাৰ্টেড কমাৰ ভিতৰত এইখিনি কথা সোমাই আছে দুই নম্বৰ উদাহৰণটো ৰূপম says to me I listen to music মই সংগীত বা গান শুনি কথাটো হ'ল কি এই কথাকেইটা ইয়াত আমি ইনভাৰ্টেড কমাৰ ভিতৰত আমি সোমোৱাই ৰাখিছোঁ তাৰ মানে ডাইৰেক্ট স্পিচটোত আমি দুটা ভাগ পাওঁ নেৰেশ্যনক দুটা ভাগত ভাগ কৰা হৈছে এটা হ'ল ডাইৰেক্ট স্পিচ আৰু আনটো হ'ল ইনডাইৰেক্ট স্পিচ এতিয়া ডাইৰেক্ট স্পিচত আমি যদি এটা সেন্টেন্স বনাওঁ সেই ডাইৰেক্ট স্পিচৰ সেই অংশটোত আমি দুটা সৰু সৰু অংশ পাওঁ এতিয়া নৰেন said to me বা ৰূপম says to me এই অংশকেইটাক কোৱা হয় ৰিপৰ্টিং স্পিচ নৰেন says to me এইটো হ'ল ৰিপৰ্টিং স্পিচ ৰূপম says to me এইটো হ'ল ৰিপৰ্টিং স্পিচ তাৰমানে ডাইৰেক্ট স্পিচৰ এটা সেন্টেন্সত আমি দুটা স্পিচ পাওঁ দুটা সৰু অংশ পাওঁ এটা কোৱা হয় ৰিপৰ্টিং স্পিচ আৰু আনটো কোৱা হয় যিটো ইনভাৰ্টেড কমাৰ ভিতৰত যিটো অংশ ইনভাৰ্টেড কমাৰ ভিতৰত সোমাই থাকে সেই অংশটো কোৱা হয় ৰিপৰ্টেড স্পিচ দ্যাট মিন্স ডাইৰেক্ট স্পিচৰ এটা সেন্টেন্সত দুটা স্পিচ পাওঁ এটা ৰিপৰ্টিং স্পিচ আৰু এটা ৰিপৰ্টেড স্পিচ ইয়াত নৰেন said to me হ'ল ৰিপৰ্টিং স্পিচ I read a book এইটো হ'ল ৰিপৰ্টেড স্পিচ ৰূপম says to me এইটো হ'ল ৰিপৰ্টিং স্পিচ I listen to music এই অংশটো হ'ল ৰিপৰ্টেড স্পিচ এতিয়া এই ৰিপৰ্টিং স্পিচটোত আমি কেইটামান কথা লক্ষ্য কৰিব লাগিব নৰেন says to me এই ৰিপৰ্টিং স্পিচৰ এই অংশটো লৈকে আমি নৰেনৰ পৰা আৰম্ভ কৰি মিলৈকে এই অংশটোলৈ যাওঁতে আমি মাজতে এটা ভাৰবু পাওঁ ঠিক তেনেকৈ ৰূপম says to me এই অংশটোতো আমি এটা ভাৰ পাওঁ
says to verb আৰু ইয়াত said to verb said to past tense আছে আৰু says to present tense আছে আৰু এই ৰিপৰ্টিং স্পিচৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে এই ৰিপৰ্টিং ভাৰ্বটো কোৱা হয় Naren said to me এই অংকটো ৰিপৰ্টিং স্পিচৰ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে এই ভাৰ্বটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব আৰু এই ৰিপৰ্টিং ভাৰ্বটো যদি আমি চাওঁ কোন টেন্সত আছে তেতিয়া হলে আমি গম পাম যে এই ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে Naren says to me এই ৰিপৰ্টিং ভাৰ্বটো কিন্তু সিম্পল প্ৰেজেন্ট ফৰ্মত আছে কাৰণ say লগত এটা s যোগ হৈ আছে সেইকাৰণে আমি যেতিয়া ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ এটা বাক্য পৰিৱৰ্তন কৰিব লাগিব তেতিয়া আমি ৰিপৰ্টিং ভাৰ্বটো কোন টেন্সত আছে এটো উল্লেখযোগ্যভাৱে মন কৰিব লাগিব কাৰণ তাৰ ওপৰতে বাকি অংকটো শুদ্ধতা নিৰূপণ হয় এতিয়া ধৰি লওক Naren said to me Naren yeah speaker Naren said to me Naren to what yeah speaker ঠিক তেনেকৈ ৰূপম says to me ৰূপম to a speaker এতিয়া কাক কৈছে মোক কৈছে নৰেনে কথাকাৰ কাক কৈছে নৰেনে কথাকাৰ মোক কৈছে মি মানে হল মোক ৰূপম says to me ৰূপমেও ঠিক কথাকাৰ কাক কৈছে ৰূপমে কথাকাৰ মোক কৈছে says to me এতিয়া নৰেনে মোক কি কৈছে নৰেনে মোক কি কৈছে নৰেন যেটো স্পিকাৰ সেই স্পিকাৰ জনে মোক কি কৈছে তেওঁ কৈছে যে I read a book ঠিক তেনেকৈ ৰূপম says to me ৰূপমে কি কৈছে মোক তেওঁ কৈছে I listen to music মই মিউজিক শুনো বা গান শুনো এতিয়া আমি এই ৰিপৰ্টিং স্পিচটোত আমি এটা ভাৰ্ব পাইছিলো সেইটো হল ৰিপৰ্টিং ভাৰ্ব আৰু এই ৰিপৰ্টেড স্পিচৰ অংশটো আমি এটা ভাৰ্ব পাম সেইটো হল read 2 নম্বৰ উদাহৰণটোৰ যি ৰিপৰ্টেড স্পিচৰ অংশ আছে সেই অংশটো আমি এটা ভাৰ্ব পাইছো সেইটো হল listen 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 গতিকে আমি এই ৰিপৰ্টেড স্পিচটো এটা ভাৰ্ব পাইছো ৰিপৰ্টেড স্পিচটো এটা ভাৰ্ব পাইছো সেইটো হল ৰিপৰ্টেড ভাৰ্ব ৰিপৰ্টেড স্পিচটোৰ ভিতৰত যেটো ভাৰ্ব আছে সেই ভাৰ্বটো আমি ৰিপৰ্টেড ভাৰ্ব বুলি কওঁ ইয়াত I read a book ইয়াত read to হল ভাৰ্ব ৰিপৰ্টেড ভাৰ্ব I listen to music ইয়াত listen to হল ৰিপৰ্টেড ভাৰ্ব কিন্তু কেতিয়াবা এই ভাৰ্বটো পাষ্ট টেন্সত থাকিব পাৰে ৰিপৰ্টেড ভাৰ্বটো পাষ্ট টেন্সত থাকিব পাৰে আমি সেই কথা পিছলৈ আলোচনা কৰিম কিন্তু আমি এতিয়া প্ৰধানকৈ জানিবলগীয়া কথাটো হল কি ডাইৰেক্ট স্পিচৰ বাক্যটোত দুটা অংশ থাকে এটা অংশ ৰিপৰ্টিং স্পিচ আনটো অংশ ৰিপৰ্টেড স্পিচ ডাইৰেক্ট ৰিপৰ্টিং স্পিচটোত এটা ভাৰ্ব থাকে সেইটো হল ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পিচৰ অংশটোত এটা ভাৰ্ব থাকে সেইটো হল ৰিপৰ্টেড ভাৰ্ব গতিকে আমি ইনডাইৰেক্ট স্পিচলৈ পৰিৱৰ্তন কৰাৰ আগতে ডাইৰেক্ট স্পিচৰ ভাৰ্ব সেন্টেন্সটোত কি ধৰণৰ ৰূপত থাকিব সেই কথাখিনি আমি ভালদৰে জানিব লাগিব নহলে আমাৰ পিছত অসুবিধা হ'ব এতিয়া এই ডাইৰেক্ট স্পিচৰ অংশটোত নৰেন হল স্পিকাৰ 2 নম্বৰ উদাহৰণটোত ৰূপম হল স্পিকাৰ আৰু আমি একদম যদি ভালদৰে চাওঁ এই স্পিকাৰজনে কাক কৈছে নৰেনে কাক কৈছে নৰেনে কৈছে মোক ৰূপমে কাক কৈছে ৰূপমে কৈছে মোক নৰেনে কি বুলি কৈছে I read a book মই এখন কিতাপ পঢ়ো ৰূপমে কি কৈছে
I listen to music. মই গান শুনো। ইমানলৈকে আমি ডাইৰেক্ট স্পীচৰ এই উদাহৰণ দুটাত আমি কি পালোঁ যে ৰিপৰ্টেড স্পীচ এটা থাকে, ৰিপৰ্টিং স্পীচ এটা থাকে, ৰিপৰ্টেড স্পীচ এটা থাকে, আৰু ৰিপৰ্টিং ভাৰ্ব এটা থাকে, আৰু ৰিপৰ্টেড ভাৰ্ব এটা থাকে। কেতিয়াবা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিব পাৰে, আৰু কেতিয়াবা ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকিব পাৰে। আৰু এই ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ এটা বাক্য আমি পৰিৱৰ্তন কৰোঁতে কিছুমান ফৰ্মুলেশ্যন থাকে। সেই ফৰ্মুলেশ্যনখিনি যদি আমি ভালদৰে আয়ত্ত কৰিব পাৰোঁ বা মনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচলৈ বাক্যটো পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বাধা বা আমাৰ কোনো অসুবিধা নহয়। গতিকে আমি ডাইৰেক্ট স্পীচৰ এই অংশটো আলোচনা কৰি আমি পুনৰ ইনডাইৰেক্ট স্পীচলৈ এই বাক্যটো কেনেকৈ পৰিৱৰ্তন কৰিব লাগে সেইখিনি কথা আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি পৰৱৰ্তী ভিডিঅ'বিলাক সহজতে পাব বিচাৰা তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।